ঘৰৰ ল'ৰা আকৌ ঘৰলৈ উভতিল। দেশ সেৱাৰ 20 বছৰ সম্পূৰ্ণ কৰি অৱসৰলৈ গাঁৱলৈ আহিল সৈনিক দীপাংকৰ চমুৱা। কমলপুৰ সমষ্টিৰ জালিমুৰা গাঁৱৰ নিবাসী দীপাংকৰ চমুৱা ভাৰতীয় সেনাবাহিনীৰ 166 নং ইনফেণ্ট্ৰি বেটেলিয়নত সুদীৰ্ঘ 20 বছৰ সেৱা আগবঢ়াইছে তেওঁ। অৱসৰলৈ ঘৰলৈ উভতাত গাঁওবাসীয়ে ঢোল পেঁপা আৰু নামেৰে জনাই উষ্ম আদৰণি। পৰিয়াল আৰু অঞ্চলটোত দেখা যায় আনন্দৰ পৰিৱেশ। সংবাদ মাধ্যমৰ আগত দীপাংকৰ চমুৱাই কয় যে সৰুৰে পৰা যিহেতু চিত্ৰকলাৰ ওপৰত বিশেষ আগ্ৰহী আছিল, এতিয়া অৱসৰী জীৱনত চিত্ৰাংকনক সময় দিব। লগতে সমাজৰ বাবেও কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। দেশ সেৱাৰ গৌৰৱময় অধ্যায়ৰ অন্তত এতিয়া নিজৰ গাঁও আৰু পৰিয়ালৰ মাজতে নতুন জীৱন আৰম্ভ কৰিব এইগৰাকী সৈনিক দীপাংকৰ চমুৱাই। খুবেই গৌৰৱান্বিত। মই দেশ মাতৃক সেৱা কৰি আজি 20 বছৰ সম্পূৰ্ণ কৰি নিজ ঘৰত উপস্থিত হৈছোহি। কিয়নো এই সময়ছোৱাত মই বহুতে কঠিন আৰু দেশৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি বিভিন্ন ডিউটি কৰি মই সুকলমে এই ঘৰ পাইছোহি। মই খুবেই গৌৰৱান্বিত, আনন্দিত আৰু মোৰ মাতৃ তথা পৰিয়ালক কাষ পাইছোঁ, মোৰ সমাজৰ কাষ পাইছোঁ। মই খুবেই গৌৰৱান্বিত। অভিজ্ঞতা আপোনাৰ নিজস্ব কৰ্ম আপুনি নিষ্ঠাৰে কৰি যাওক, শান্তিৰে কৰি যাওক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, নিশ্চয় আপোনাৰ ভাল হ'ব। আৰু ঠিক তেনেদৰে ময়ো প্ৰতিদিনে নিষ্ঠাৱান আৰু কৰ্মৱান হৈ হ'বৰ চেষ্টা কৰিছিলোঁ আৰু ঠিক তেনেদৰে মই দিনবোৰ পাৰ কৰিছিলোঁ। হয়, মই এই ক্ষেত্ৰত ক'ব লাগিব, মোৰ দেউতা এজন পুৰণা আগত অভিনেতা আছিলে আৰু সমাজৰ মাজতে আছিলে আৰু ঠিক তেনেদৰে ময়ো ইয়াতে আহি পাইছোঁ। তেখেতৰ অনুপ্ৰেৰণাত মই সমাজৰ লগত থাকিবলৈ চেষ্টা কৰিম আৰু মই সৰুৰ পৰা পেইণ্টিঙৰ খুব আগ্ৰহী আৰু মই বৰ্তমানে মোৰ ডিউটিৰ মাজতো মই বহুত পেইণ্টিং কৰিছোঁ আৰু এই উঠি অহা ল'ৰা ছোৱালীক কণ ল'ৰা ছোৱালীৰ লগতে আৰু যিবিলাকে পেইণ্টিঙৰ আগ্ৰহী হয় তেখেতসকলকো মই পেইণ্টিং যিবিলাকে শিকিব ইচ্ছা কৰে তেখেতসকলকো মই শিকাবলৈ চেষ্টা কৰিম আৰু এনেদৰে পেইণ্টিঙৰ বিভিন্ন ধৰণৰ কাম কৰিবলৈ মই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত পেইণ্টিং কৰি মই দিনবোৰ কটাবলৈ চেষ্টা কৰিম, লগতে মোৰ ঘৰৰ লগত। বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত